মাছ ধৰিছে ডিঙত পৰিছে ডিঙত পৰিছে অলপ দিয়া অলপ টেষ্ট দিয়া একেবাৰে আৰম্ভ কৰিছে আপুনি যাব জামু পাৰি আহিলো বৰষুণ দিলে চেনিলো আজি আকৌ খাম আমি জামু এয়া কিমান বৰষুণ দি দিলে ঘপককৈ অৱস্থা বেয়া তিতি তিতি ইমানখিনি গোটালো আৰু লাঠিয়ে গছৰ পাতে চব আহিছে দেখিছেনে বাছি এতিয়া ধুই লৈ ধুনীয়াকৈ খাব লাগিব মই যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ যিহেতু মই অসমীয়া মাধ্যমত পঢ়া কোন ক্লাছত আছিলে মই পাহৰিলোঁ কিন্তু এটা মাহৰ নামেৰে এটা কবিতা আছিল মাত্ৰ মোৰ মনত পৰিলে যিহেতু মই আম আৰু জামু খাই আছোঁ কবিতাটোৰ দুলাইন মই আপোনালোকৰ আগত গুণগুণাই দিব বিচাৰিছোঁ আহাৰ মাহত গছত পকে আম কঁঠাল জাম সেই সময়ৰ সেই কবিতাটো ইমান ভাল লাগিছিলে আৰু মুখস্থ কৰিবলৈও বহুত ভাল আছিলে সহজতে মুখস্থ হৈছিলে সঁচাকৈ কিছুমান কবিতাই কেতিয়াও পাহৰিব নোৱাৰা এটা স্মৃতি ৰাখি থৈ যায় এতিয়া আহাৰ মাহ চলি আছে এই আহাৰ মাহতে যদি আমি গছত লগা ফল মূলসমূহ নাখাওঁ খাম কি ফাগুন চ'তত গছৰ পাতবিলাক সৰি আকৌ নতুন কুঁহপাত ওলায় ঠিক সেইদৰে ফল মূলবোৰো নিজৰ নিজৰ সময়ত গছত লাগে তাৰপিছত আমি খাবলৈ পাওঁ সঁচাকৈ আমি বহুত ভাগ্যৱান প্লেটখন ধুনীয়াকৈ মই সজাই লৈছোঁ এতিয়া টেষ্টিকৈ খাম আপোনালোকৰ বাৰু দেখি কেনেকুৱা লাগিছে